নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান বেংকৰ লগতে বেচৰকাৰী চাকৰি কিছুমান আলোচনা কৰিব গৈ আছো সম্পূৰ্ণ ভিডিঅ চাবলৈ চেষ্টা কৰক যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সমালোচনা কৰি ভিডিঅটো ষ্টাৰ্ট কৰি হনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে এইচডিএফসি বেংকৰ লগতে ভালেমান বেচৰকাৰী চাকৰি বা কোম্পানীৰ ভেকেন্সি সম্পূৰ্ণ ভিডিঅটো চালে গোটেইবোৰ ইনফৰমেশন পাব ডাবৰ কোম্পানী ভেকেন্সি চলি আছে ডাবৰ যোনটো আপুনি মৌ খাই ডাবৰৰ বহুত প্ৰডাক্ট আছে এটো এটা এফএমসিজি কোম্পানী হয় ইন্টাৰেস্টেড হলে ডাবৰ কোম্পানীত এপ্লাই কৰিব পৰা অল অপশন প্ৰাইভেট জব চলি আছে নিজৰ ডিস্ট্ৰিক্টতে যদি এটা চাকৰি পাবলৈ সক্ষম হয় এটো ভিডিঅ চাব পাৰে বন্ধন বেংকৰ ভেকেন্সি এনেদৰে বহুত ভেকেন্সি আহিয়ে থাকে আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি আহিছে এইচডিএফসি বেংকৰ তৰফৰ পৰা বা আন যোনবোৰ ভেকেন্সি সেইবোৰ আমি আলোচনা কৰিব গৈ আছো সম্পূৰ্ণ ভিডিঅটো চাওক গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব এইচডিএফসি বেংকত চাকৰি বিচাৰি থকা সকলৰ বাবে আমাৰ এইচডিএফসি বেংকত কৰ্মচাৰীৰ প্ৰয়োজন ইচ্ছুক হলে বায়োডাটা প্ৰেৰণ কৰিব পাৰিব সো 17000 অৰ 26000 অৰ দৰমহা এটা ৰেঞ্জ থাকিব মেল ফিমেল দুটাই পাৰিব প্ৰথম ভেকেন্সি লৈ যোৱাৰ আগতে একেটা পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিঅটো চাব নহলে বহুত অলপ দিগদাৰি হয় সো একেটা পইণ্ট মনত ৰাখি লব বেলেগ ইউটিউব চেনেল চাই ইটো চেনেল কমেন্ট কৰিলে অলপমান দিগদাৰি হয় সো এইটো কাৰণে অলপমান চাব তাৰ পিছত ভিডিঅবোৰ চাব আৰু এইচডিএফসি বেংকৰ সেলস এক্সিকিউটিভৰ ভেকেন্সি 4টা লোকেশন যোনবোৰ আপোনালোকে কমেন্ট কৰি আছিল যে এটা পাঠশালা বৰমা নলবাৰী ৰঙিয়াৰ ভেকেন্সি বেছিকে লৈ আহিব সো আজি লৈ আহিছো সো জুনে একেটা লোকেশনৰ পৰা চাই আছে নলবাৰী হক ৰঙিয়া হক বৰমা পাঠশালা এটা লাইক কৰি দিব না পৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন যদি আছে বেংকত আপোনাৰ জানে গ্ৰেজুৱেচন লাগে খালি মাইক্ৰ ফাইনান্স বেংকত 12 পাছ হলে হৈ যায় এইবোৰ যোনবোৰ বেংক থাকে আপোনালোকৰ এইবোৰত গ্ৰেজুৱেচন মেন্ডেটৰি কম্পালসৰি লাগিব গ্ৰেজুৱেচন লগতে টু হুইলাৰ এখন হ'ব লাগিব টু হুইলাৰ বাইক বা স্কুটি যদি আছে উইথ ভ্যালিড ড্ৰাইভিং লাইসেন্স পাৰিব 1 ইয়াৰ এটা সেলছত কাম কৰা অভিজ্ঞতা লাগিব সেলছৰ অভিজ্ঞতা লাগিব লগতে বেসিক স্যালাৰিটো যদি কথা ক'বলৈ যাওঁ তেতিয়ালে 12000 টকা পাব ইনসেন্টিভ মিলাই ইয়াৰলি বোনাস মিনা আপোনালোকৰ 17 18 20 হাজাৰতকৈ বেছি হ'ব পাৰে যদি ভালদৰে কাম কৰে ভাল এটা ইনসেন্টিভ পাবলৈ সক্ষম হ'ব আৰু একেটা লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব যদি নলবাৰী ক্যান্ডিডেট এপ্লাই কৰে নলবাৰী চাকৰি দিয়াটো বেছি প্ৰেফাৰেন্স দিব ৰঙিয়াৰ ক্যান্ডিডেট কৰিলে ৰঙিয়াৰ চাকৰি দিবলৈ বেছি প্ৰেফাৰেন্স পাব এনেদৰে এপ্লাই কৰিব আৰু হেডিংত এনেকৈ লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ সেলস এক্সিকিউটিভ ব্ৰেকেটত লিখি দিব প্ৰেফাৰ্ড লোকেশন প্ৰেফাৰ্ড স্পেলিংটো চাই ল'ব পাৰে PREFF RED প্ৰেফাৰ্ড লোকেশনৰ লিখি দিব কোনটো লোকেশনত চাকৰিটো কৰিব আছে পাঠশালা নে বৰমা নে নলবাৰী নে ৰঙিয়া মেনশন যদি কৰি নিদিয়ে ৰঙিয়াৰ ক্যান্ডিডেট আনি পাঠশালাত দিব বৰমাৰ ক্যান্ডিডেট আনি নলবাৰীত দিব হেতু কাৰণে মেনশন কৰি দিব তাৰ পিছত আপোনাৰ ইন্টাৰভিউ কাৰণে যাব পাৰিব যদি শৰ্টলিস্টেড কৰা হয় তলত দিয়া মেইল আইডি দি আছে 4 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোনোবাই যদি বন্ধু বান্ধৱীসকলে জব এডভাৰটাইজ কৰিব খুজে খুব কম দামত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি চেনেল পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি আদিত্য বিৰলা সান লাইফ ইন্স্যুৰেন্সৰ পৰা ভেকেন্সি ইউনিট সেলস মেনেজাৰৰ ভেকেন্সি বেনিকুৰেন্স চেনেল ইণ্ডিয়ান বেংক গুৱাহাটী লোকেশনৰ ভেকেন্সি আৰু ইন্স্যুৰেন্স ৰিলেটেড গটেখিনি কাম হ'ব আপোনালোকৰ ৰেগুলাৰ মিটিং ফলো আপ এচিভ কৰিব লাগিব ৰেগুলাৰ যোনবোৰ টাৰ্গেট থাকে সেইবোৰ গটেখিনি এচিভ কৰিব লাগিব এনশ্যোৰ কৰিব লাগিব যাতে কাস্টমাৰে স্যাটিসফ্যাকশন খিনি পাই আছে না নাই আৰু যদি কথা ক'বলৈ যাওঁ তেতিয়ালে মেন্ডেটৰি গ্ৰেজুৱেচন হ'বই লাগিব তেতিয়াহে পাৰিব আৰু 1 ইয়াৰ এটা সেলছত কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়া পাৰিব মিনিমাম আপোনালোকৰ 1 ইয়াৰ আৰু লাইফ ইন্স্যুৰেন্সত যদি কাম কৰা অভিজ্ঞতা আছে হিয়তেও পাৰিব ষ্ট্ৰং কমিউনিকেশন আৰু ৰিলেশন বিল্ডিং স্কিল হ'ব লাগিব স্যালাৰি পাব এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড আৰু এট্ৰেক্টিভ ইনসেন্টিভ দিয়া হ'ব সো তলত মেইল আইডি দিয়া আছে 4 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি এটা লিডিং আপোনালোকৰ ফাৰ্মাসিউটিকেল কোম্পানীৰ পৰা ভেকেন্সি আৰু এৰিয়া সেলস মেনেজাৰ গুৱাহাটী লোকেশন আগাৰটেলাৰ ভেকেন্সি আছে এটো কাৰণে মিনিমাম আপোনালোকৰ কোৱালিফিকেশন তো লাগিব তলত চাকি দিয়া আছে এটো কোৱালিফিকেশন চাই ল'ব পাৰে আপোনালোকৰ জেনাৰেল সেলস মেনেজাৰৰ কাৰণে জেনাৰেলি আপোনালোকৰ গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন লগতে এক্সপেৰিয়েন্স লাগে কিনে চাই ল'ব পাৰে আৰু মেডিকেল ৰিপ্ৰেজেন্টেটিভ ভালেমান লোকেশনৰ ভেকেন্সি আছে আৰু আমাৰ অসমৰ আছে ডিব্ৰুগড় ইষ্টৰ পৰা ভেকেন্সি আৰু শিলঙৰ আছে মেঘালয়ৰ ভেকেন্সি ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব
আৰু কোৱালিফিকেশ্যন আপোনালোকৰ BSc বি ফাৰ্মা বা ডি ফাৰ্মা CTC হ'ব আপোনালোকৰ 2.5 লাখৰ পৰা 3.5 লাখ পাৰ এনাম বেছড অন ইণ্টাৰভিউ ফ্ৰেছাৰ্ছৰ এজ লিমিট দি আছে 23 বা 23তকৈ তলত আৰু এক্সপিৰিয়েঞ্চৰ 27 বা 27তকৈ তলত লগতে লোকেল লেংগুৱেজ মানে অসমীয়া লেংগুৱেজ আৰু ইংলিছ স্পিকিং কেণ্ডিডেটবোৰে প্ৰেফাৰেঞ্চটো বেছি হ'ব ইমেইল ID দি আছে 5 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দিব নাপাৰিব নে ভেকেন্সি বঙাইগাঁৱৰ পৰা আহিছে এটা ডায়েগনষ্টিক চেণ্টাৰ এংগ্লুছ ডায়েগনষ্টিক লিমিটেডৰ পৰা ভেকেন্সি এটা গ্লোবেল অৰ্গেনাইজেশ্যন হয় লাৰ্জেষ্ট চেইন অফ লেবৰেটৰী আৰু ডায়েগনষ্টিক ছাৰ্ভিচৰ কাৰণে লেব টেকনিচিয়ানৰ ভেকেন্সি এইটো কাৰণে BSc MLT DMT কৰা হ'লে হ'ল আৰু এইটো কাৰণে কামবোৰ হ'ব আপোনালোকৰ এনচিঅৰ কৰিব লাগিব যাতে চেম্পলবোৰ ৰিচিভ হৈ আছে টাইমত আৰু প্ৰপাৰ কণ্ডিশ্যনত ভেৰিফিকেশ্যন কৰিব লাগিব চেম্পলবোৰ উইথ ৰিকুৱেষ্ট আৰু বিল ডকুমেণ্টেশ্যন প্ৰিপেৰেশ্যন অফ চেম্পল টেষ্টিং গোটেইখিনি চাব লাগিব চ' এইখিনি পঢ়ি ল'ব লেব টেকনিচিয়ানৰ যোনবোৰ কাম থাকে এই গোটেইবোৰ দিয়া আছে ফোন হেণ্ডলিং এমপ্লয়মেণ্ট টাইম ফুল টাইম ইমেইল ID তলত দুটা দি আছে খালি কোন যাৰ এলিজিবল নাই বা যোনে মেচিং নকৰে ৰিকুৱাৰমেণ্টটো যোনটো বিচাৰিছে সিহঁতে যাতে এপ্লাই নকৰে কোম্পানী মানা কৰিছে 5 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি NK ইঞ্জিনিয়াৰিং ৱৰ্কৰ পৰা ভেকেন্সি গুৱাহাটীৰ আৰু প্ৰথম ভেকেন্সিটো আপোনালোকৰ আহিছে জুনিয়ৰ অফিচ এক্সিকিউটিভ আপাৰ আছামৰ এটা ভেকেন্সি BCom BSc BA এনি গ্ৰেজুৱেশ্যন কেন এপ্লাই খালি 2 বছৰ এটা অভিজ্ঞতা লাগিব এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট স্পেচিয়েলিটি ইন সাইট এৰিয়া আৰু গুড নলেজ হ'ব লাগিব এক্সেলৰ ওপৰত 30 ইয়াৰ্ছৰ তলত বা 30 ইয়াৰ্ছৰ আণ্ডাৰত হ'লে পাৰিব আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰ এইটো কাৰণে ইলেক্ট্ৰিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যন গুৱাহাটী অফিচৰ দুটা ভেকেন্সি BTech ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন CEC এইটো কাৰণে 4 ইয়াৰ্ছ এটা মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব প্ৰজেক্ট প্লেনিং বা প্ৰজেক্ট মাৰ্কেটিং উইথ এক্সিলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট আৰু ছুপাৰভাইজন স্কিল আৰু সাইট ছুপাৰভাইজাৰ দুটা ভেকেন্সি আৰু অনলি মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব এইটো কাৰণে কোৱালিফিকেশ্যন বা এলিজিবল হ'বলৈ BTech বা ডিপ্ল'মা ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন কৰা হ'ব লাগিব চ' এক্সপিৰিয়েঞ্চখিনি অলপমান বেছিকৈ দি আছে আৰু মই সদায় আপোনাক কওঁ যে যিমানে ভাল এক্সপিৰিয়েঞ্চ বিচাৰে সিমানে ভাল চেলাৰী দিয়া আছে চ' তলত দুটা মেইল ID দি আছে 4 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ফ্লিপকাৰ্ট গ্ৰছাৰী লাৰ্জ অপাৰেশ্যনৰ পৰা ভেকেন্সি লংকাৰ পৰা আহিছে বহুতে কমেণ্ট কৰিছিল দাদা লংকা হজাৰ ভেকেন্সি লৈ আহিব লংকাৰ পৰা আজি আনিছোঁ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন প্ৰফিচিয়েঞ্চি হ'ব লাগিব এক্সেলৰ ওপৰত এক্সেল ভালদৰে জানিব লাগিব ফৰ্মুলা কেনেকৈ এক্সিকিউট কৰে গোটেইখিনি জানিব লাগিব আৰু কেণ্ডিডেটজন বেকগ্ৰাউণ্ড হ'ব লাগিব ছাপ্লাই চেইন আৰু 1 ইয়াৰ এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চ' তলত মেইল ID দি আছে মেইল ID নিজৰ ৰিজিউমিখন পঠাই দিয়ক 3 জুলাই ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা আহিছে গুৱাহাটীৰ হাতীগাঁও চিজুবাৰীৰ পৰা ঈদগাহ পথ আৰু অফিচ এছিষ্টেণ্ট ফিমেলৰ কাৰণে এইটো কাৰণে খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু একাউণ্টেণ্ট ফিমেলৰ কাৰণে BCom পাছ কৰা হ'লে হ'ল চ' তলত ফোন নম্বৰ হোৱাটছএপ নম্বৰ গোটেইখিনি দি আছে বাৰু ভেৰিফাই কৰি এপ্লাই কৰিব কোনো ফিজ দিব দৰকাৰ নাথাকে যিমানবোৰ জব এইটো চেনেলত দেখা হয় ক'ত 1 টকাও দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডিটেইলছখিনি দিব কোনটো জবে ফিজ খুজিছে কোনটো ডেটৰ জব এডভাৰটাইজ আছিল কিছুমানে ডাইৰেক্ট কমেণ্ট কৰি দাদা ফিজ খুজিছে সেইটো আপোনাৰ বেলেগ চেনেল আছে এইটো চেনেলত কোনো কনচালটেঞ্চি ভেকেন্সি নাথাকে চ' আপোনাক কোনে ফিজ খুজিব মোক সেইটো কওক আৰু কোম্পানীৰ নামটো দিব আৰু ডেটটো দিব কোনটো জবৰ ডেটৰ জব আছিল সেইটো মোৰ গেৰাণ্টি কোনো ফিজ নোখোজে এটা দুটা কেতিয়াবা খুজিব পাৰে মোক কমেণ্ট কৰিলে মই এইখিনি গোটেই সলভ কৰি দিম চ' আজিলৈ মানে আশা কৰি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিবা যদি বুজিব না কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে যদি জইন কৰি থ'ব কাইলৈ আৰু লগ পাম একে টাইমত একে চেনেলত